কয়াকুছিৰ নৱম সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণি অনুষ্ঠান। উপস্থিত ৰাজ্যৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানত উপস্থিত থাকি প্ৰবীণ ৰাজনীতিবিদ প্ৰাক্তন বিধায়ক তথা লেখক হেমেন দাসৰ মন্তব্য, কিতাপে মানুহৰ মনলৈ শান্তি আনে। কিতাপে মানুহৰ চিন্তা চেতনা জাগ্ৰত কৰে। ৰাতিয়ে পঢ়ো, দিনতো পঢ়ো, বাকী সময়খিনি কিয় যে বাকীবিলাক চিন্তাৰ পৰা আঁতৰি মনবোৰ শান্তি আহে কিতাপে। গতিকে কিতাপে মানুহৰ মনৰ দৰে শান্তি আনি দিয়ে, মানুহৰ জাগ্ৰত কৰে, মানুহৰ চেতনা উন্নত কৰে। কিন্তু কিতাপ পঢ়োতে লগে লগে এটা কথা জানিব লাগিব, বিভিন্নজনে বিভিন্ন মতলবত কিতাপ লেখে, কিন্তু যাই যি মতলবে নকৰক কিয় সময়টো হৈছে আচল। কিতাপখন কোন সময়ত লিখিছে, কোন সময়ত কি কথা লিখিছে, কিয় লিখিছে, এইবোৰ প্ৰশ্ন আমি কৰিব লাগিব। দেওবাৰে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ নৱম সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত সভাত ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে আসন অলংকৃত কৰে জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন বিধায়ক হেমেন দাস, বিধায়ক দিগন্ত বৰ্মন। সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাজীৱ সন্দিকৈয়ে। একেদৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে লেখক তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ আৰু সমাজ সেৱক ৰাছেল হুছেইন। নৱম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসলৈ আগবঢ়োৱা হয় 2024 বৰ্ষৰ কয়াকুছি বঁটা। একেদৰে উক্ত সভাতেই 2024 বৰ্ষৰ কীৰ্তি শিক্ষক বঁটা তিলক কুমাৰ শৰ্মালৈ আগবঢ়োৱা হয়। অনুষ্ঠানত 2024 বৰ্ষৰ আদৰ্শ খেতিয়কৰ বঁটা ফজলুল হক খানক প্ৰদান কৰা হয়। বিধায়ক জাকিৰ হুছেইন চিকদাৰে সভাপতিত্ব কৰা এই সভাত বুঢ়াসতীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে ভাষণ প্ৰদান কৰি কয়, যিখন সত্ৰ স্থাপন কৰিছিল মাধৱদেৱ মহাপুৰুষে 1583 খ্ৰীষ্টাব্দত আৰু প্ৰথম সত্ৰাধিকাৰ পাতিছিল মথুৰা দাস বুঢ়াতাক, আৰু সেই মথুৰা দাস বুঢ়াতাক মাধৱদেৱে পাতি গৈছিল। আৰু তাতেই তেওঁ কৰ দি কৈছিল যে তোমাক এই দুটা নাগেৰী টকা দিলোঁ। তেতিয়া নাৰায়ণ কোচ ৰজাৰ নাৰায়ণী টকা আছিল, দুটা নাগেৰী টকা দিলোঁ। এই মই যে কৰ দিলোঁ, 3 ৰাজ্যই কৰ দিব, এতিয়া কমতা, কোচ আৰু আহোম ৰাজ্য। এই 3খন ৰাজ্যৰ সমস্ত ভকতে কৰ দিব, আৰু সেইকাৰণেই বৰপেটা সত্ৰ 3 ৰাজ্যৰ বন্ধনী থান বুলি কোৱা হয়। আনহাতে সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অধ্যাপক ডক্টৰ ৰাজীৱ সন্দিকৈয়ে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰি কয়, কয়াকুছিৰ দৰে এটা অঞ্চলত কিতাপৰ প্ৰতি থকা আগ্ৰহে সমাজলৈ এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰিছে। এই আগ্ৰহ যেন পাঠকসকলৰ আগলৈও থাকে। সভাৰ পূৰ্বে স্থানীয় শিল্পীসকলৰ দ্বাৰা এটি ভিন্নসুৰীয়া বৃন্দগীত পৰিৱেশন কৰা হয়। ইফালে মৃগেন দাসৰ জিকিৰ আৰু জাকিৰ হুছেইনে বৰগীত পৰিৱেশন কৰাৰ পাছতেই আনুষ্ঠানিকভাৱে সভাখন অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই গ্ৰন্থ আৰু বাণিজ্য সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সম্ভৱতঃ তেওঁৰ লগত অহা লোকসকলে সেই এলেকাটোতে সোণগুটি দেখি অঞ্চলটোৰ দাম সোনতলি হ'ব লাগে বুলি কৈছিল।
যাৰ পৰিণতিতে বকু সমষ্টিৰ আগতে অন্তৰ্ভুক্ত হৈ থকা এতিয়া চমৰীয়া সমষ্টিৰ অন্তৰ্ভুক্ত সোণতলী নামৰ জাগাখনটো পোৱা গ'ল। তাৰ আগে পিছে যদি আপুনি চাই তেনেহ'লে এইটো কালাতলী আছে। কালাতলীটো মানে ক'লাতলীটো নহ'ল। কালাতলীটো বুলি ক'লেই তাত এটা ইছলাম সম্প্ৰদায়ৰ ভাষাৰ বন্ধ এটা আছে। সেইকাৰণে মই GKS প্ৰেছ ক্লাব 2000 চনত সোণতলীত প্ৰতিষ্ঠা কৰাৰ কাৰণে এক উদ্যোগ লৈছিলোঁ। 25 বছৰৰ আগতে GKS প্ৰেছ ক্লাবটোৱে হ'ল গৰৈমাৰী কালাতলী সোণতলী প্ৰেছ ক্লাব। এই গৰৈমাৰী কালাতলী সোণতলী প্ৰেছ ক্লাব 25 বছৰ আগতে প্ৰতিষ্ঠা যেতিয়া হৈছিল, তাৰ প্ৰথম যেতিয়া অনুষ্ঠান হৈছিল তাত কিন্তু বৰগীত পৰিৱেশন কৰা মই শুনিছিল। তাত ওচৰৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে গৈ পেলাই তেওঁলোকৰ নৃত্য গীত পৰিৱেশন কৰিছিল। বিভিন্নজনে জ্যোতিপ্ৰসাদৰ গীত গাইছিল। তেনেহ'লে আমি কিয় 25 বছৰৰ পিছতো এতিয়া বাৰে বাৰে কৈ আছো যে আহোমসকলে আমাৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰাৰ চেষ্টা চলাব পাৰে। আমাৰ এই সমাজখনত এই কয়াকুছিটো কোনোবা পকেটমাৰ আছে, কোনোবা চোৰ আছে, কোনোবা ড্ৰাগছ খোৱা মানুহ আছে, কোনোবা মদ খোৱা মানুহ আছে, থাকিব পাৰে। কিন্তু কয়াকুছিৰ যি ঐতিহ্য, কয়াকুছিৰ যি সভ্যতা, কয়াকুছিৰ যি সংস্কৃতি, সেয়া নাইকিয়া হৈ যাব নোৱাৰে। কিন্তু সেইটোত এই সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পীসকলে, এই জাপিটোত নলবাৰীৰ তিলানাৰ শিল্পীসকলে, গামোচাখন কিমান দূৰ লোকেল স্থানীয় মই নাজানো, মোৰ সন্দেহ আছে এই গামোচাখন স্থানীয় নহয়। নাই, মই পতিয়ন যাব পৰা নাই স্থানীয় স্থানীয় মানে হেণ্ডলুম নে মেচিন লুমত, পাৱাৰ লুমত। এখন নহয়, কাৰণ গামোচা আমাৰ ঘৰতো বয় আৰু গামোচাৰ অভিজ্ঞতা আছে। কিন্তু যি কি নহওক, যদি পাৱাৰ লুমতো বৈছে তেনেহ'লে এইটোৱে এটা অৰ্থনৈতিক সমৰ্থন অনুষ্ঠানটোক দিছে। কিন্তু কাৰ্যালয়টোৰ যিটো চৌখিন ব্যৱস্থা খন্তেকৰ বাবে দেখিলেও সিমানটো নকৰিলেও চলে। আজিকালি আকৌ মানুহৰ চৌখিন বস্তুৰ প্ৰতি ষ্টেজটো যে ইমান ধুনীয়াকৈ সজাইছে, ফটোখন ভাল হ'ব, নিউজটো ভাল হ'ব, সন্মুখত বহি থকা মানুহখিনিয়ে দেখি থাকিবলৈ ভাল পাব, এনেকুৱা কিছু প্ৰয়োজনীয়তা আছে। সেইটো খালি অধিক ব্যয়বহুল হ'ব নালাগে মই ভাবোঁ। কিন্তু ইয়াৰ লগত যিটো বাণিজ্যিক সংযোগ কৰা। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সমাজসেৱক ৰাছিল হুছেইনে হিন্দু মুছলমান ভাগ ভাগ কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰে। যে মই আকৌ সোনকালে যাব লাগিব। যি কি নহওক, আজি যিখন সভা, যিখন গ্ৰন্থ আৰু বাণিজ্য মেলা কয়াকুছি, এই বাণিজ্য মেলাখন এখন নৱম বাণিজ্য মেলা, গ্ৰন্থ আৰু বাণিজ্য মেলা। তো এই মেলাখন, এই গ্ৰন্থ মেলাখনত আহি মোৰ আটাইতকৈ ডাঙৰ আজি প্ৰাপ্তি হৈ গ'ল মৃগেন দাস ডাঙৰীয়াৰ জিকিৰ আৰু জাকিৰ হুছেইন ডাঙৰীয়াৰ বৰগীত। মানে মই নিজে মঞ্চত বহি মোবাইলটো লৈ মই লগে লগে ভিডিঅ' কৰিছোঁ। যেতিয়া মৃগেন দাস ডাঙৰীয়াৰ জিকিৰটো গাইছে, তেতিয়া দুগৰাকী আই আছিল পিছফালে বহি, ডাঙৰ ডাঙৰ কিন্দুৰ। মই মোবাইলটো আৰু অলপ ঘূৰাই গৈছোঁ। এই সভাত অতিথি তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ, কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰা তিলক কুমাৰ শৰ্মা আদিয়েও সাৰুৱা ভাষণ প্ৰদান কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সভাপতিয়ে। সভাপতিগৰাকীয়ে উপস্থিত আটাইকেইগৰাকী অভ্যাগতৰ লগতে উপস্থিত ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে 2015 চনৰ পৰাই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে অঞ্চলটোৰ ৰাইজে। ইয়াৰ উপৰিও এইবাৰ এই গ্ৰন্থ আৰু বাণিজ্য মেলা 16 পৰা 22 ডিচেম্বৰলৈকে কয়াকুছি স্থিত শংকৰ আজান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।